Good morning to all of you. আজি আমি নতুন কুৱেশ্যন এটা চাম আৰু এই কুৱেশ্যনটো যোৱা বছৰ আহিছে এনেকা টাইপৰ কুৱেশ্যন ইয়াৰ আমি জাস্ট এটা ফৰ্মুলা আমি জানিলে হ'ল ইয়াত কি বুলি কৈছে কুৱেশ্যনটো 2 7 12 এনেকা ট্ৰেন্ডত নাম্বাৰ বিলাক গৈ আছে মানে 2 হৈছে তাৰ পিছত 7 আহিছে 7 ৰ পিছত 12 আহিছে 12 ৰ পিছত কিমান আহিব ডিফাৰেন্সটো কিমান আহিছে ইয়াত 5 5 কে আহিছে হয় না ডিফাৰেন্সটো মানে 5 5 আৰু ইয়াত কিমান হ'ব 17 হ'ব তাৰ পিছত 22 হ'ব হেনেকা গৈ থাকিব মানে যদি এইটো ট্ৰেন্ডত মানে তোমাৰ নাম্বাৰ বিলাক যদি যায় তেন্তে এই সমান্তৰ প্ৰগতিটোৰ 10তম মানে 10 নম্বৰত কি আহিব বুজি পালা না এৰো যদি হেনেকা কৰি যায় তেন্তে 10 নম্বৰত কি নাম্বাৰটো আহিব হেডু উলিয়াব লাগে ঠিক আছে কেতিয়াবা এনেকা আহিব 10 নম্বৰ নহয় বলে 70 নম্বৰত কি আহিব 102 নম্বৰত কি আহিব বুজি পালা না তাৰ কাৰণে এটা ফৰ্মুলা আছে একেবাৰে ইজি ফৰ্মুলা এৰো হৈছে an = মানে এটা আমি তাৰ আগত কি এটা ফৰ্মুলা পাইছিলো আমি পাইছিলো যে 10টা এনেকা যদি 10টা নাম্বাৰক যোগ কৰিলে কিমান আছিল আগৰটো আমি যোগফলটোহে ওলাইছিলো যোগফলটো তেতিয়া তাৰ ফৰ্মুলা আছিল sn = n/2 এটো টুৱাইস a + n - 1 * d আছিল এটো যোগফলৰ আছিল হয় না এতিয়া আমি যোগফলটো ওলোৱা নাই এতিয়া আমাক কৈছে যে কি হৈছে এইটো ট্ৰেন্ডত যদি যায় হয় না তেন্তে 10 নম্বৰ সংখ্যাটো কি হ'ব হেৰু উলিয়াব লাগে তাৰ কাৰণে এটা ফৰ্মুলা আছে আমাক ইমান নাও সাপোজ 10 নম্বৰ 102 নম্বৰ হয় না 500 নম্বৰ হেৰু নাম্বাৰটো কি হ'ব হেৰু উলিয়াব হলে এটা ফৰ্মুলা আছে an = a + n - 1 * d একেবাৰে ইজি ফৰ্মুলা ইয়াৰ আগৰটো যদি আমি কৰিছো তেন্তে obviously এটো আমি জানিম a মানে কি হৈছে a মানে হৈছে ইয়াৰ প্ৰথমটো হয় না a মানে কি হৈছে এইটো যোনটো ট্ৰেন্ডত গৈ আছে হে মানে তোমাৰ প্ৰথম নাম্বাৰটোক a বুলি বুজায় d মানে তো ডিফারেন্স আমি গম পালোৱে আৰু n মানে হৈছে কিমান নম্বৰ আমি কিমান নম্বৰ মানে পদটো উলিয়াব লাগে ঠিক আছে তো সিম্পল ফৰ্মুলা ইয়াত মেইনলি তোমালোকে ফৰ্মুলাটো বহাই দিয়া an = n a + n - 1 * d তো এতিয়া চোৱা a মানে হৈছে an মানে কি হৈছে nতম পদ একচুয়ালি আমাক কেই নম্বৰ পদ উলিয়াব লাগে 10 নম্বৰ পদ এটা n ৰ জায়গাত কি আহিব হে 10 টো আহিব বুজি পাছা না আমাক কেই নম্বৰ পদটো উলিয়াব লাগে হেটো n ৰ জায়গাত দিব লাগে এতিয়া a10 মানে আমি গম পাইছাম যে এটো 10 নম্বৰ পদটো হৈছে a মানে হৈছে প্ৰথম a মানে সদায় মনত ৰাখিবা এটো প্ৰথম নম্বৰ কিমান আছে 2 আছে হয় না প্লাস তাৰ পিছত কি আছে n মানে কিমান নম্বৰ আমি উলিয়াম 10 নম্বৰ পদটো লাগে -1 * d ডিফারেন্স কিমান আছে ডিফারেন্স তো 5 খালি এটা বস্তুটো মনত ৰাখিবা ডিফারেন্স বুলি গলে সদায় সেকেন্ডৰ পৰা প্ৰথমটো মাইনাস কৰিবা দেই সেকেন্ডটো মানে এই সেকেন্ডটো 7 ৰ পৰা 2 টো মাইনাস কৰিবা সদায় এটো মনত ৰাখিবা এটো 5 হ'ব তো ডিফারেন্সটো 5 মানে কেতিয়াও ডিফারেন্সটো প্ৰথমৰ পৰা সেকেন্ডটো মাইনাস নকৰিবা এটো ডিফারেন্সটো যেতিয়া আমি উলিয়াম সেকেন্ডৰ পৰা হে প্ৰথমটো মাইনাস হ'ব হেটো কথাটো মনত ৰাখিবা খালি তাৰপিছত ইয়াত কি হ'ব 2 + 10 - 1 হলে কিমান হ'ব 9 * 5 ওকে তাৰপিছত 2 + 45 হ'ব আৰু তোমাৰ কি হ'ব 47 so this will be the 10 নম্বৰ পদটো হৈছে 47 একেবাৰে ইজি কিয়াতে একো প্ৰবলেম নাই জাস্ট অনলি আমি এৰো ফৰ্মুলাটো মনত ৰাখিব লাগে ওকে ফৰ্মুলা মেথছত মেইন বস্তুটো হৈছে ফৰ্মুলাটো ৰেগুলাৰ আমি মানে কি হ'ল ডেইলি আমি 2 মাহ মান যদি ফৰ্মুলা ৰিলেটেড কোৱেশ্চন আনসাৰ চাও তেন্তে obviously ফৰ্মুলাটো মনত থাকি যাব so এৰো এটা another question same type of question আমি দুটা মান কৰিলে তেতিয়া আৰু ভালকে বুজি পাম প্ৰথমতে তোমালোকে নিজে এবাৰ ভিডিওটো পজ কৰি কিনে নিজে ট্ৰাই কৰা তাৰ পিছত চোৱা বাৰু ইয়াত কি বুলি কৈছে ইয়াত তোমাৰ কৈছে 4 হৈছে 8 হৈছে 12 হেনেকা 16 হেনেকা গৈ আছে হেনেকা 15 হেনেকা যদি ট্ৰেন্ডত গৈ থাকে তেন্তে 15 নম্বৰত কি নাম্বাৰটো আহিব হয় না হেতু লাগে এতিয়া চাম আমি 15 নম্বৰত কি নাম্বাৰটো আহিব হেতু জানিব হলে ইয়াত মেইন ফৰ্মুলাটো এটো ফৰ্মুলাটো আমি মনত ৰাখিব লাগিব আৰু an মানে কিমান নাম্বাৰটো লাগে আমাক 15 নাম্বাৰটো লাগে হয় না ইয়াত প্ৰথমৰ সংখ্যাটো কি আছে 4 আছে প্লাস n মানে কি হৈছে n মানে 15 এটা এটো কৰিবৰ কাৰণে টাইম লাগিব খালি মানে কি হয় যেতিয়া তুমি এক্সপার্ট হৈ যাবা হেতু বেছি টাইম না লাগে এটো ঘপককে তোমাৰ মানে 10-15 সেকেন্ডতে ওলাই যাব ডিফারেন্সটো কিমান আছে 8 আৰু 4 মাজৰ ডিফারেন্সটো হৈছে 4 কে ডিফারেন্সটো সদায় মনত ৰাখিবা ডিফারেন্সটো উলিয়াব হলে আমি এই পিছৰটো পৰা প্ৰথমটো মাইনাস কৰিব লাগিব দেই হেতু মেইন ফৰ্মুলাটো হৈছে এটো তাৰপিছত এৰো হৈছে 4 + 15 পৰা 1 গল থাকিলে কিমান হ'ব
14 হ'ব +4 আৰু এইটো তুমি যদি 4 আৰু এই দুটা প্লাস কৰিলে কিমান হ'ব 56 হৈ যাব আৰু দুটা প্লাস কৰিলে কিমান হ'ব 60 তো এইটো যদি এনেকুৱা যদি আমাক এইবিলাক নাম্বাৰ এৰিথমেটিক প্ৰগ্ৰেছনৰ পৰা আহিছে সমান্তৰ প্ৰগতি বুলি কয় আৰু ইয়াৰ পৰা যোৱা বছৰ কোৱেশ্চন এটা দুটা আহিছিলে মানে ঠিক আছে তো ইয়াত এনেকা কোৱেশ্চন আহিব পাৰে যে ট্ৰেন্ডটো এনেকা সিস্টেমত গলে যে ইমান নম্বৰ সংখ্যাটো কি হ'ব ঠিক আছে কেতিয়াবা ইমানটো দিব পাৰে যে ইমান এৰো ফৰ্মুলাত কেতিয়াবা এৰো ফৰ্মুলা পৰা দি দিব পাৰে এটো ফৰ্মুলা অলৰেডি আমি আগৰ ক্লাছত ডিসকাস কৰিছো হয় নাই এতিয়া আমি বেলেগ এটা কনসেপ্ট চাম এটো এটা বেলেগ টাইপৰ কোৱেশ্চন হয় সেম সমান্তৰ প্ৰগতিৰে হয় এৰিথমেটিক প্ৰগ্ৰেছনৰে হয় খালি এটো বেলেগ এটা কোৱেশ্চন ইয়াত কি বুলি কৈছে এতিয়া সাপোজ যদি আমাক কোৱেশ্চন এটা দিয়ে ইয়াত সাপোজ মই যদি তোমাক কোৱেশ্চন কলো যে এটা 2 4 6 8 10 এটো এটা মানে সমান্তৰ প্ৰগতিৰ আছে এটো ট্ৰেন্ডটো এনেকা গৈছে মানে 2 4 6 8 10 আহিছে ইয়াত কিমানটা সংখ্যা আছে বুলি কলে আমি ডাইৰেক্ট হিসাব কৰি উলিয়াব পাৰিম যে এটা দুটা তিনটা চাৰিটা পাঁচটা সংখ্যা আছে হয় না ইয়াত কেৰা আছে পাঁচটা হৈছে এটো 1 নম্বৰটো এটো 2 নম্বৰটো এটো 3 নম্বৰটো এটো 4 নম্বৰটো এটো 5 নম্বৰটো এটো ঠিক আছে এতিয়া আমাক কৈছে যে এটো এটা সমান্তৰ প্ৰগতি হয় ইয়াত তুমি যদি চোৱা ডিফাৰেন্সটো সমান্তৰ প্ৰগতি মানে ডিফাৰেন্স সবৰে ডিফাৰেন্স সেম থাকে যদি ইয়াত তুমি চোৱা ইয়াত ডিফাৰেন্সটো সেম আছে নাই সবতে 2 ডিফাৰেন্স ইয়াতো ডিফাৰেন্সটো সেম আছে ইয়াত মানে 7 হৈছে তাৰ পিছত 13 হৈছে মানে ডিফাৰেন্সটো কিমান হৈছে 6 আৰু ইয়াৰ ডিফাৰেন্সটো কিমান again 6 আৰু জি আহিব হেতু ডিফাৰেন্স 6 ডিফাৰেন্সত আহিব হেনেকা কৰি গৈ থাকিব মানে প্ৰতিটো 6 ডিফাৰেন্সত নাম্বাৰ বিলাক ওলাই গৈ থাকিব হেনেকা মানে ওলাই যাওতে লাষ্ট এটা এটো 205 পায় মানে হয় নাই 205 পায় এতিয়া 7 ৰ পৰা 205 লৈকে কিমানটা সংখ্যা আছে হেতু উলিয়াব লাগে বুজি পালা না কি বুলি সাপোজ মই যদি এনেকা কওঁ সাপোজ ইয়াত মই মহাৰি দিলো মানে সাপোজ ধৰি লোৱা এতিয়া 6 আছে এনেকা কৰি মই সাপোজ 12 দিলো তো ইয়াত কিমানটা সংখ্যা আছে 2 4 6 তাৰ পিছত 12 হল কিমানটা সংখ্যা আছে বুলি কলতে আমি উলিয়াই দিব পাৰিম তেতিয়া ইয়াত কিমান নেক্সট 8 হ'ব তাৰ পিছত 10 হ'ব হয় না তো কিমানটা সংখ্যা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সংখ্যা আছে মানে 2 পৰা 12 লৈকে 6টা সংখ্যা আছে কিন্তু এনেকুৱা যদি ডাঙৰ সংখ্যা দিয়ে যে 7 স্টাৰ্টিং 7 হৈছে ডিফাৰেন্সটো হেতৰ 6 আহিছে হয় না হেতৰ ডিফাৰেন্সটো 6 কে ডিফাৰেন্স আছে এনেকা যদি হাতৰ পৰা স্টাৰ্ট কৰি কিনে লাষ্টৰ সংখ্যাটো যদি 205 হয় তেন্তে ইয়াত কিমানটা সংখ্যা আছে বুজি পালা না হেৰো আমি সংখ্যাটো যদি উলিয়াব আহে এক্সামত তো ইয়াত কি টেকনিক আমি লগাব লাগে ঠিক আছে কাৰণ মেথছত আজিকালি মানে কি কোৱেশ্চন আহে আমি ক'ব নোৱাৰো হয় না সব মেথড আমি শিকি যাব লাগে সেম একে বস্তু হয় ফৰ্মুলাটো এটো হয় সদায় মনত ৰাখিবা ফৰ্মুলাটো এটো হয় দেই an = a plus n minus 1 into d ঠিক আছে ফৰ্মুলাটো এটোৱে ইয়াত খালি আমি বুজি পাব লাগিব এতিয়া দেই এটা বস্তু আমি বুজিব লাগিব এতিয়া আগৰটোত আমাক কি আগৰ যোনটো কোৱেশ্চন আছিল হে তাত লাষ্টৰ সংখ্যাটো দিয়া নাছিলে জানো লাষ্টৰ সংখ্যা দিয়া নাছিলে কিন্তু ইয়াত অলৰেডি লাষ্টৰ সংখ্যাটো দিয়া আছে হয় নাই লাষ্ট আমি আগৰটোত কি হয় লাষ্টৰ সংখ্যাটো উলিয়াব লাগিছিল 10 নম্বৰত কি হ'ব বা 15 নম্বৰত কি হ'ব হয় নাই এতিয়া মানে কি হৈছে আমাক এই লাষ্টৰ সংখ্যাটো দি দিয়া আছে নাই তো সদায় মনত ৰাখিবা লাষ্টৰ সংখ্যা যদি দি দিয়া থাকে ই সদায় কাৰ মান হয় গম পাইছা ই সদায় an ৰ মান হয় an যোনটো থাকে an টো কি বুজায় হেটো লাষ্টৰ সংখ্যাটো বুজায় বুজি পালা না এই লাষ্টৰ সংখ্যাটো যদি দিয়া থাকে ঠিক আছে এনেকুৱা টাইপৰ কোৱেশ্চনত যদি লাষ্টৰ সংখ্যাটো দিয়া থাকে ফৰ্মুলা মতে এই যোনটো an মানে লাষ্টৰ সংখ্যাটো মানে ধৰি লোৱা an মানে কি হয় লাষ্টৰ সংখ্যা ধৰি লোৱা নহয় এইটোৱে হয় ঠিক আছে তাৰ পিছৰ কিন্তু আমি গম পাই গলো a টো আমি গম পাই গলো কি হয় প্ৰথম সংখ্যাটো a হয় তাৰ পিছত n এতিয়া আমাক কৈ দিয়া নাই যে আগৰটোত কৈছিলে 10 নম্বৰটো সংখ্যাটো কি হ'ব 15 নম্বৰ সংখ্যাটো কি হ'ব না এতিয়া কিমান নম্বৰ সংখ্যা আছে আমি গম পোৱা নাই না এতিয়ালৈকে হেইটো আমি উলিয়াবহে লাগে সেই সংখ্যাটো দিয়া নাই ইয়াৰ পৰা ইয়ালৈকে কিমানটা সংখ্যা আছে আমাক কৈ দিয়া আছে নেকি নাই কোৱা হেটো আমি উলিয়াব লাগে হেটোৱে উলিয়াব লাগে যে ইয়াৰ পৰা ইয়ালৈকে কেইটা সংখ্যা আছে হয় না তো n ৰ মানটো আমি উলিয়াব লাগিব মেন আমি কোৱেশ্চনৰ পৰা হেটো বস্তুটো বুজি পাব লাগিব আৰু d মানে ডিফাৰেন্স সেকেন্ডৰ পৰা যদি তুমি প্ৰথমটো মাইনাস কৰা ডিফাৰেন্সটো কিমান হয় 6 হয় বুজি পালা ডিফাৰেন্স মানে আমি সেকেন্ডৰ পৰা মানে 13 ৰ পৰা যদি প্ৰথমটো এইটো বা এইটো যদি মাইনাস কৰা তুমি ডিফাৰেন্সটো পাই যাবা বুজি পালা না এতিয়া ইয়াতটো এইটো 205
7 প্লাছ এতিয়া কাহিনী এটা হ'ল এতিয়া এইটো ষ্টেপটোত আমি কি কৰিম গম পাইছা এইটো ষ্টেপটোত কি হ'ল হেৰি কৰিব লাগিব এটা এটা আমি কাৰণ আমি এনৰ মান উলিয়াব লাগে দেখিছা না এইটো এনৰ মান হয় নাই আমাক কি লাগে এতিয়া ইয়াত গোটেইখিনি নাম্বাৰ আছে জাষ্ট এইটোৱে আমি এনৰ মান উলিয়াব লাগে এনৰ মানটোৱে আমি মানে ইয়াত এনৰ মানটোৱে কি বুজায় কিমানটা সংখ্যা আছে পদৰ সংখ্যা কেইটা সেইটো এতিয়া ইয়াত কি হয় এইটো কেনেকৈ উলিয়াম ইয়াত চোৱা এই দুটাটো পূৰণ হৈ আছে হয় নাই এইটো ব্ৰেকেটটো আৰু 6টো পূৰণ হৈ আছে তো প্ৰথমত সদায় কোনটো মানে তোমাৰ কি হয় লেফট হ্যান্ড সাইডে কোনটো কাৰণ আমি এনৰ মান উলিয়াব হলে এনটোক অকলহৰিয়াকৈ ৰাখিব লাগিব বাকি এনৰ লগত যিমানখিনি নাম্বাৰ এটাচ হৈ আছে লাগি আছে সবকে আমি তাৰ অপোজিট সাইডে পঠিয়াব লাগে বুজি পাইছা না প্ৰসেসটো এইটো প্ৰথমে কোনটো যাব সদায় এইটো চাবা প্ৰথমে লেফট হ্যান্ড বা ৰাইট হ্যান্ড সাইডে কোনটো যাব তাৰ অপোজিট সাইডে সদায় যোগ বা বিয়োগ হৈ থকাটোহে যায় পূৰণ হৰণটো পিছত যায় ঠিক আছে তো এইটো এনৰ লগত ইয়াত এইটো ব্ৰেকেটৰ লগত চোৱা এইটো 7 টো প্লাস হৈ আছে নাই এইটো 6 টো তোমাৰ কি হৈছে ইনটু হৈ আছে তো এই প্লাস হোৱাটো প্ৰথমে যাব মানে ঠিক আছে তো ইয়াৰ আগফালে একো চিহ্ন মানে প্লাস আছে নাই তো ইয়াক যদি এইটো সাইডে আনিলে কি হৈ যাব এইটো +7 টো কি হৈ যাব ইয়াক যদি এইটো সাইডে লৈ আনা প্লাসটো চেঞ্জ হৈ কিনে মাইনাস হৈ যাব বুজি পাইছা না এইটো উঠাই কিনে আমি এইটো সাইডে লৈ আনিলো এইটো মাইনাস হৈ যাব -7 তো এইটো সাইডে কি থাকিব এই দুটা থাকিব হয় না তো n - 1 * 6 থাকিব ঠিক আছে এইটো থাকিব তাৰ পিছত ইয়াৰ পৰা এইটো মাইনাস কৰা কিমান হ'ব ইয়াৰ পৰা এইটো মাইনাস কৰিলে কিমান হ'ব 198 হৈ যাব বুজি পালা এতিয়া এইটো কি হ'ব 1 - এইটো হ'ল থাকিলে এইটো বুজি পালা এতিয়া কি হ'ব এতিয়া এই পূৰণ হোৱাটো যাব এতিয়া সেই পূৰণ যোনটো 6 টো পূৰণ হৈ আছে 6 আগফালে কি চিন আছে পূৰণ চিন আছে না ইফালে যাব তো পূৰণ হোৱাটো ইফালে আহিলে কি হ'ব হৰণ হ'ব বুজি পাইছা না হৰণ মানে কি হ'ব হৰণ মানে সদায় ইয়াৰ তলত আহে 196 এতিয়া এই 6 টো পূৰণ হোৱা 6 টো এইটো সাইডে আহিব হৰণ হ'ব 198 বুজি পালা এতিয়া ইফালে কি থাকিব ই থাকিব না এইটো বস্তুটো থাকিব n - 1 টো থাকিব এতিয়া কি হ'ব ই যদি ইয়াক হৰণ কৰে কিমান বাৰ যাব হৰণ কৰি চাবা এইটো 66 বাৰ যাব নেকি 66 হ'ব থাকে এইটো ইয়াক হৰণ কৰিলে 66 হ'ব হয় নাই হৰণ কৰি চালে হ'লে ইয়াত 198 আছে আৰু 6 হৰণ কৰিব লাগে 6 3 গুণ ৰবা 33 হ'ব 6 3 গুণ 18 হ'ব আৰু ইফালে আকৌ 18 হ'ব 3 বাৰ 6 3 গুণ 18 ঠিক আছে 33 হ'ব ইফালে n - 1 এনৰ মান লাগে এতিয়া কি হ'ব এই এতিয়া খুল খাই গ'ল ব্ৰেকেটটো এতিয়া -1 টোক এইটো সাইডে পঠিয়াব লাগিব কি হ'ব এইটো +1 হ'ব +1 ইফালে কি থাকিব n থাকিব নাই আমি গম পাই গলো এই n = কিমান হ'ব এতিয়া 44 থাকিলে এইটো সাইডে 40 কো 34 হ'ব 34 আৰু ইফাল থাকিব n মানে এনৰ মান আমি গম পাই n = 34 n = 34 বুজি পালা তো এনেকা কোৱেশ্চন আহিব পাৰে এইটো এটা মেথড হয় এইটো আমি আজি প্ৰথম কৰিছো সেইকাৰণে অলপ টাইম লাগিব পাৰে কিন্তু যেতিয়া তুমি এক্সপাৰ্ট হৈ যাবা এইটো এক্সপাৰ্ট হোৱাৰ পিছত টাইম নালাগে আৰু মেথছত মানে আমি বহুত ক্যালকুলেশন কৰি থাকিব লাগিব ৰেগুলাৰ বেসিছত ক্যালকুলেশন কৰি থাকিলে আমাৰ কিবা পটাপট ক্যালকুলেশনত আহে কাহিনীটো কি মানে তোমাৰ জিকেটো ম্যাক্সিমামে পাৰিবই হয় নাই জিকেটো কি হয় আমাৰ এক্সামত মানে সবে পাৰে জিকেত কম্পিটিশনটো নাই কম্পিটিশনটো হৈছে কি যদি জিকে বাকিবিলাকো পাৰিছে আমি পাৰিবই লাগিব খালি মেইন কাহিনীটো হৈছে যোনটো নোৱাৰে তাহাঁতে আমি তাত যদি ফোকাসটো দি দিও হেতু যদি আমি ভাল কৰিলো তেতিয়াতো মানে আমি কাট অফৰ পৰা আমি বহুত নাম্বাৰ এক্সেস হৈ যাব আমাৰ নাম্বাৰ বহুত হাই হৈ যাব তো যদি ম্যাথছ কারবার নাই তো ম্যাথছ আমি বেছিকে আমি জোৰ দিব লাগে বা ইংলিশ সাপোজ ধৰি লোৱা ইংলিশ টু ম্যাথছ অলপ মানুহ প্ৰবলেম লাগে জিকেটো তো ম্যাক্সিমামে কৰে কাৰণ সাপোজ যিমানখিনি মানে সাপোজ 800 পঢ়িছে তো অলপ সলপ জিকে সিকে জানে মানে পঢ়ি কিনে আহিছে না তো সেইকাৰণে জিকেটো মেইন কম্পিটিশন নাই মেইন কম্পিটিশন হৈছে মানে কি হয় ম্যাথছ আৰু সায়েন্স ম্যাথছ আৰু মানে ইংলিশ তো তাত আমি গ্রামার ইংলিশত তো গ্রামার এটা দুটা চাব লাগে ইয়াৰ কাহিনী হৈছে এইটো ঠিক আছে আমি বেলেগ এটা কোৱেশ্চন এটো আমি গম পাই গলো পদৰ সংখ্যা এনেকা উলিয়াই হল